वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 7 আহিন মঙলবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 24 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় আজি 2 আহিন আৰু মং 20 ৰবিয় লাউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:14:27 সূৰ্যাস্ত সন্ধ্যা 5:10:42 গতিকে ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি কৃষ্ণা সপ্তমী তিথি দিনৰ 12:39:24 আছে। আজিৰ নক্ষত্ৰ হ'ল মৃগশিৰা ৰাতি 9:54:24 আজিৰ যোগ হ'ল ব্যাতিপাত যোগ আৰু ৰাতি 1:26:36 আছে এই যোগ। আজিৰ কৰণ হ'ল ববকৰণ। ব্যতিপাত অৰ্থাৎ হানি। আজি জন্মকালীন জাতকৰ ক্ষেত্ৰত জীৱনত বহুতো হানি হয়, কিন্তু কুণ্ডলীৰ যদি গ্ৰহবিলাক উচ্চ বা শুভ স্থানত থাকে তেনেহ'লে হানি কম হয়, জাতক কষ্টৰে জীৱন ধাৰণ কৰিবলগীয়া হয়। গতিকে এই যুগ শুভ যুগ নহয়। যিকোনো মাংগলিক কাৰ্য আদি ক্ষেত্ৰত এই যুগ বৰ্জন কৰা উচিত। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বুধ কেতুযুক্ত হৈ আজি কন্যা ৰাশিত বহি আছে আৰু মঙ্গল বহি আছে মিথুন ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ আছে তুলা ৰাশিত, শনি আছে কুম্ভ ৰাশিত, ৰাহু আছে মীন ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ আৰু দেৱগণ, কুকুৰৰ অস্থি, অস্তোত্তৰী ৰবি আৰু বিংশোত্তৰী মঙ্গলৰ দশা। দিনৰ 9:55:30 মিথুন ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, ৰাতি 9:54:24 নৰগণ, সাপৰ অস্থি, অস্তোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা আহিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, ৰাতি 9:54:24 7 দিনীয়া কান্তা যোগ হ'ব। পৰণত যোগ 2 পাদ আৰু দিনৰ 12:39:24 একপাদ। যাত্ৰা আজি নাই। বেটিপাত যোগ দোষ আছে। তীৰ্থামিত যোগ মাত্ৰ দিনৰ 12:39:24 মা দগ্ধাদি দোষ সিদ্ধি যোগ মাত্ৰ। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম আৰোগ্য স্নান। খাদ্যত আজি তাল আৰু দিনৰ 12:39:24 নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত, বিষয় বাসনা নিষেধ। যোগিনী আজি বায়ুকোণত আৰু দিনৰ 12:39:24 ঈশান কোণত হ'ব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:46:58 পৰা 2:14:58 আৰু কালৰাত্ৰি ৰাতি 6:46:58 পৰা 8:14:58 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতিপুৱা 7:32 আৰু অমৃত যোগ দিনৰ 6:05 আছে ৰাতিপুৱাৰ ভাগত আৰু 6:52 পৰা 10:48 ৰাতি 7:32 পৰা 8:21 আৰু 9:10 পৰা 11:36 1:14 পৰা 2:51 আৰু শেষ নিশা 4:29 পৰা 5:15 এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন, অষ্টমীৰো আজি সন্দীপন। সন্ধ্যা শ্ৰী শ্ৰী জিমুদ বাহন পূজা আৰু আউনীআটীয়া সত্ৰাধিকাৰী বিষ্ণুচন্দ্ৰ দেৱ গোস্বামী আৰু বাৰাঙাটী বৰবাৰী সত্ৰৰ বৈকুণ্ঠনাথ গোস্বামীৰ তিৰুভাৱ তিথি। চলচ্চিত্ৰ অভিনেতা আব্দুল মজিদৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ পদোন্নতি, বৃষ প্ৰতিযোগিতাত শুভ, মিথুন হৃদৰোগ, কৰ্কট সমস্যাৰ সমাধান, সিংহ আংশিক লাভ,
কন্যা চিন্তাম্বিত, তুলা ৰাজহুৱা সন্মান, বৃশ্চিক চক্ষু পীড়া, ধনু আত্মীয় বিৰোধ, মকৰ কৰ্মত অগ্ৰসৰ, কুম্ভ স্থান পৰিৱৰ্তন, মীন গীত বাদ্যানুৰক্ত। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।